পোনপ্ৰথমতে আপোনাৰ লগতে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আমাৰ থানাৰ চৌহদতে আমি অলপ অনুষ্টুপীয়াকৈ আমি ইয়াতে বিহুটো উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু কৰ্তব্য খাতিৰত সদায় আমি বাহিৰত থাকোঁ আৰু কেতিয়াও আমি বিহুত ঘৰত যাব নোৱাৰোঁ। তো গতিকে যাতে কোনো ষ্টাফে যাতে এইটো যাতে ফিল নকৰে যাতে আমি বিহুত ঘৰৰ পৰা দূৰত আছোঁ, মানুহৰ পৰা দূৰত আছোঁ আৰু বিহু আমি কেতিয়াও নাপাওঁ। পোনপ্ৰথমতেতো মই সকলো ৰাইজকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ইয়াতে চাউথ চালমাৰাবাসী পুলিচৰ তৰফৰ পৰাই আজি মেজি জ্বলালোঁ, যোৱাকালি উৰুকা উদযাপন কৰিলোঁ। সকলোৱে যিহেতু ফেমিলিৰ পৰা দূৰত থাকে গতিকে লগে ভাগে এসাঁজ খালোঁ আৰু আজি মেজি জ্বলালোঁ। পোনপ্ৰথমতে আপোনাৰ লগতে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আমাৰ থানাৰ চৌহদতে আমি অলপ অনুষ্টুপীয়াকৈ আমি ইয়াতে বিহুটো উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু কৰ্তব্য খাতিৰত সদায় আমি বাহিৰত থাকোঁ আৰু কেতিয়াও আমি বিহুত ঘৰত যাব নোৱাৰোঁ। তো গতিকে যাতে কোনো ষ্টাফে যাতে এইটো যাতে ফিল নকৰে যাতে আমি বিহুত ঘৰৰ পৰা দূৰত আছোঁ, মানুহৰ পৰা দূৰত আছোঁ আৰু বিহু আমি কেতিয়াও নাপাওঁ। পোনপ্ৰথমতেতো মই সকলো ৰাইজকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ইয়াতে চাউথ চালমাৰাবাসী পুলিচৰ তৰফৰ পৰাই আজি মেজি জ্বলালোঁ, যোৱাকালি উৰুকা উদযাপন কৰিলোঁ। সকলোৱে যিহেতু ফেমিলিৰ পৰা দূৰত থাকে গতিকে লগে ভাগে এসাঁজ খালোঁ আৰু আজি মেজি জ্বলালোঁ।